সেলফি কেমেৰা নিজকে অলপ চাই আছোঁ মানে ভিডিঅ'টো আৰম্ভ কৰাৰ আগে যাব ওলাইছোঁ আমাৰ লিটিল ব্লগাৰ ডান্স ক্লাছত। এয়া ৰাস্তাটো, এইটো ৰাস্তাতে গৈ পাম ডান্স ক্লাছ। আৰু এয়া আহি পালোঁ ফাইনেলি ডান্স ক্লাছ। ৱেইটিং ৰুমত বহি আছোঁ অকলে। বাকী পেৰেণ্টছখিনি নাই আহা যিহেতু, আৰু নিজৰ ডাৰ্ক চাৰ্কেলখিনি দেখি দুখ কৰি আছোঁ, উপায়টো নাই। আৰু এয়া ষ্টুডেণ্টছখিনি ফাইনেলি আহি পালে, আৰু এয়া পেৰেণ্টছখিনিও আছে লগতে। তাৰপিছত এয়া চাব পাৰে নিচামণিয়ে ভাবিছিলে চেলফি উঠাওঁ বুলি, তাৰপিছত ভিডিঅ' বুলি গম পাই লাজ পাই গ'ল, মুখখন লুকাই ল'লে। আৰু এইফালে বাকী বাইদেউ দুজনীকো ভিডিঅ'ত লৈ ল'লোঁ। আৰু এইকেইজনী হৈছে কাথাক ষ্টুডেণ্টছ, আৰু বাকী ডাঙৰখিনি আহি পোৱা নাই আজি, মানে এইকেইজনীকে দেখুৱাই দিছোঁ। আৰু এইফালে আমি প্ৰিয়া আৰু মই মানে নানান ধৰণৰ গল্প, আৰু লগতে পিংক ড্ৰেছ পিন্ধিছোঁ বুলি ধুনীয়াকৈ দুইটাই চেলফি ল'লোঁ। সেইবুলি আমি চুগলখৰি নকৰোঁ দেই, আমাৰ জীৱনত বহুত কথা আছে। মানে ৰিলছৰ ভিউজ কিমান যায়, ফটো কি উঠিলে, এইবিলাক আমাৰ কথা পাতিব লগা। চুগলখৰি আমাৰ ডিক্সনেৰীত নাই। আৰু এইফালে খাই দিলোঁ এটা লেচু, কাৰণ বিস্কুৱে মৰমতে দিছিল মোক লেচুটো ঘৰত আহি পোৱাৰ লগে। আৰু এইজনীক মই জোকাই আছোঁ যে এতিয়া লীলাৰ ঘৰলৈ যাব লাগিব। তাই মানে পাৰিলে আমজঙাৰ ঘৰতে থাকি যাব বিচাৰে, জীৱনৰ প্ৰথম ঘৰ ন, যি হওক। আৰু এইফালে চাব পাৰে 4 লেনৰ ৰাস্তা, একদম ঠেকেচা টুকুচা খাই কোনোমতে আহি পালোঁ ঘৰত। আৰু থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ, বাই বাই। এনেকৈ লগ পাম সৰু ব্লগ বনাই, আপোনালোকে চাই যাব, লাইক কমেণ্ট কৰি যাব।